মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাওঁ যে দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হিচাপে তেওঁ দায়িত্ব দিবলৈ গৈ আছে। মই লগে লগে ভাৰতীয় জনতা পাৰ্টি আমাৰ কেন্দ্ৰীয় নেতৃত্ব ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, সভাপতি নীতিন নবীন ডাঙৰীয়া, আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আমাৰ অসমৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া ধৰি সকলোৱে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বক মই ধন্যবাদ জনাওঁ। বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাওঁ। যোৱা বছৰো তেওঁ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব দিছিলে, 15 মাহ মন্ত্ৰী হিচাপে কাম কৰাৰ সুযোগ পাইছিলোঁ। এবাৰ আকৌ দ্বিতীয়বাৰৰ কাৰণে মন্ত্ৰী হিচাপে দায়িত্ব ল'বলৈ কালি গৈ আছোঁ। সেইকাৰণে অহা দিনত ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা হিচাপে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেওঁ যেনেকৈ সপোন অসমৰ আগুৱাই লৈ যাবৰ কাৰণে, অসমৰ ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্য লাভ কৰিবৰ কাৰণে যি তেওঁৰ প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰ তেওঁৰ নেতৃত্বত আমি কাম কৰিম আৰু বৰাক উপত্যকা হওক, ব্ৰহ্মপুত্ৰ উপত্যকা সকলো অসমৰ গোটেই জিলা, গোটেই ৰাজ্যৰ কাৰণে অহা দিনত কাম কৰিম। আৰু আজিৰ দিনত মই ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা হিচাপে মই গৰ্বিত। ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তাক মই ধন্যবাদ দিছোঁ। লগে মোৰ বিধানসভা লক্ষীপুৰ বিধানসভাৰ কাৰ্যকৰ্তাসকলক ৰাজ্যক মই ধন্যবাদ জ্ঞাপন। কেনেকুৱা দপ্তৰ আশা কৰে? মই দপ্তৰলৈ মোৰ কোনো নাই, মই কোনো চিন্তা কৰা নাই, কাৰণ এইটো চিন্তা কৰাৰ বিষয় নাই। যি দপ্তৰেৰে দায়িত্ব পাম সেই দপ্তৰতে মই ভালকৈ কাম কৰিম। যেনেকৈ যোৱা বছৰ মই ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন, কনজিউমাৰ এফেয়াৰ্ছ, লগত মাইন্স মিনাৰেল আৰু বৰাক ভেলী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, এই 3খন ডিপাৰ্টমেণ্ট আছিলে। মই চেষ্টা কৰিছোঁ প্ৰতিখন জিলাতে গৈ ফুড এণ্ড চিভিল ছাপ্লাই, ৰেচন কাৰ্ড, চেনি, দালি, নিমখ, এই ডিষ্ট্ৰিবিউশ্যন আমাৰ গোটেই কামটো যাতে ভালকৈ কৰিব পাৰিছোঁ। এই অহা দিনত আৰু ভালকৈ যাতে কৰিব পাৰিম সেই চেষ্টা কৰিম। এইবাৰ বৰাক উপত্যকা আপোনালোকে জানে যে 91 চনত ভাৰতীয় জনতা পাৰ্টি প্ৰথম তালৈকে আত্মপ্ৰকাশ কৰিছিলে, কিন্তু এইবাৰ যে পাৰফৰ্মেঞ্চ এইটো 91ৰ পাৰফৰ্মেঞ্চকৈ ক্ৰছ কৰিছে। কাৰণ সেই সময়ত আমি 15খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি আমি 9খন জিকিছিলোঁ। এবাৰ 10খনত প্ৰতিদ্বন্দ্বিতা কৰি আমি 9খন আসনত আমি জিকিছোঁ। সেইকাৰণে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ ষ্ট্ৰাইক ৰেট যিটো বৰাক উপত্যকা 90% আছে। আৰু আমি দুজনক, মই আৰু মোৰ সতীৰ্থ বিধায়ক কৃষ্ণেন্দু পালক দায়িত্ব পাইছে। দুজনে যোৱা 15 মাহ কাম কৰিছোঁ। অহা দিনতো দুজনে একেলগ লাগি গোটেই ৰাজ্যৰ লগে লগে বৰাক উপত্যকাৰ ৰাজ্যৰ বৰাক উপত্যকা উন্নয়নৰ দিশত কাম কৰিম। এইবাৰ ৰাজ্যতে ক'লোঁ যে যোৱাবাৰ 15 মাহৰ সময় আমি পাইছোঁ, তাৰ মাজতে নিৰ্বাচনো আছিলে। এইবাৰ যি দপ্তৰত মন্ত্ৰী হিচাপে কাম কৰিম সেই দপ্তৰ যাতে স্বচ্ছ নিকাভাৱে একদম ভালকৈ ৰাইজৰ কাৰণে কাম কৰিব পাৰোঁ, ৰাজ্যৰ ডেভেলপমেণ্টৰ কাৰণে, অসমৰ উন্নয়নৰ কাৰণে কাম কৰিব পাৰোঁ। আৰু চেষ্টা কৰিম প্ৰথম দিনৰ পৰাই যাতে ইমান দিনলৈ মন্ত্ৰী হিচাপে থাকিম এই দিনলৈ যাতে ভালকৈ কাম কৰি মুখ্যমন্ত্ৰী যি আশা ভৰসাই আমাক দায়িত্ব দিছে সেই আশা ভৰসা যাতে আমি পূৰ্ণ কৰিব পাৰোঁ। শপত গ্ৰহণলৈ এতিয়া বিশেষ কিবা পৰিকল্পনা আছে নেকি কাইলৈ দিনটোত? নাই, মই মা কামাখ্যাৰ আশীৰ্বাদ ল'বলৈ মই যাম, একবাৰ কামাখ্যা মন্দিৰলৈ যাম আৰু বিশেষ আৰু কিবা নাই, তাৰপিছতে শপত গ্ৰহণলৈ যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।